বিহালী মাঘে ৰৌমাৰীত পথৰ দুৰৱস্থা জিয়াটো ভোগাইছে গাঁওখনৰ ৰাইজক 15 বছৰ ধৰি পথটো নিৰ্মাণ কৰি নিদিয়াৰ অভিযোগ ৰাইজৰ এবাৰ পথ নিৰ্মাণ নহলে 26ৰ নিৰ্বাচনত ভোট বৰ্জন গাঁওবাসীৰ এটা পথ আৰু এটা ৰংগমঞ্চ বিচাৰি আজি ওলাই আহিল ৰাইজ বিধানসভা নিৰ্বাচন জিকাৰ পাছত আপোনালোকৰ ৰাস্তাঘাট ৰংগমঞ্চ হৈ যাব পঞ্চায়ত নিৰ্বাচন জিকাৰ পাছত আপোনালোকৰ ৰাস্তাঘাট ৰংগমঞ্চ হৈ যাব কিন্তু আজি 15 বছৰ ধৰি নহল বিহালী মাঘে ৰৌমাৰী ৰাস্তাঘাট ৰংগমঞ্চ 15 বছৰ ধৰি নোহোৱাত আজি ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ আজিও নহল বিহালীৰ মাঘে ৰৌমাৰীৰ ৰাস্তাৰ কাম নহল ৰংগমঞ্চ পঞ্চায়ত বিধানসভা লোকসভা নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দি যায় জনপ্ৰতিনিধিয়ে কিন্তু নিৰ্বাচন যোৱাৰ পাছত একেই অৱস্থা উপায়হীন হৈ আজি ৰাইজে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এবাৰ ৰাস্তাঘাট দলং ৰংগমঞ্চ নিৰ্মাণ নহলে আগন্তুক 2026ত ভোট বৰ্জন কৰাৰ শংকাৰ মাঘে ৰৌমাৰী গাঁওবাসীৰ ব্যুৰো ৰিপৰ্ট বিহালী সংবাদ অসম মাঘেৰমাৰী সমস্যা বুলি যদি মই ক'বলৈ যাওঁ ইয়াতে মানে অগন্তীয় সমস্যা আছে মাঘেৰমাৰী সমস্যা আপোনালোকৰ আগত অৱগত কৰিলে গোটেই জীৱনভৰ যদি মই পঢ়িলৈ অৱগত কৰোঁ কেতিয়াও শেষ নহ'ব কাৰণ মাঘেৰমাৰী গাঁওখনত আজিৰ পৰা প্ৰায় 15-20 বছৰ আগৰ পৰা মাঘেৰমাৰী গাঁওখনৰ অৱস্থা বহুত বেয়া হৈ আছে মাঘেৰমাৰী গাঁওখনৰ প্ৰথম কথা এটা মই আপোনালোকক ক'ব লাগিব মাঘেৰমাৰী গাঁৱত প্ৰতিগৰাকী যুৱকে হওক যুৱতীয়ে হওক বা বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশতে হওক কিন্তু মাঘেৰমাৰী বহুত উন্নত কিন্তু আজি মোৰ এটা কথা আপোনালোকৰ আগত ক'বৰ কাৰণে লাজ লাগিছে আমাৰ স্থানীয়ভাৱে যিগৰাকী আমাৰ প্ৰাক্তন বিধায়ক আছিল ৰঞ্জিত দত্ত ডাঙৰীয়া দেৱ তেখেতে আমাৰ ৰাজ্যিক সভাপতিও হৈছিল আৰু তেখেত আমাৰ মাজলৈ আহিছিল তেখেতে কয় যে অহা ইলেকশ্যনৰ পিছত পঞ্চায়ত জিকাৰ পিছত আপোনালোকৰ ৰাস্তাবিলাক বনি যাব তাৰপিছত কয় যে আমাৰ এইবাৰ বিধানসভা নিৰ্বাচন জিকাৰ পিছত আপোনালোকৰ ৰাস্তা ঘাট ৰংগমঞ্চ সকলোখিনি ক্লিয়াৰ কৰি দিয়া হ'ব আমি সদায় তেওঁ কথাখিনি আমি মানি আহিছোঁ চলি আহিছোঁ কিন্তু এই বিগত যিটো 5 বছৰ আমাৰ নিৰ্বাচনত যিটো নেকি কাৰ্যকাল হ'ল কাৰ্যকালত তেখেতে আমাৰ বিধায়ক আছিলে যোৱা কেইবামানৰ পিছতহে আমাৰ উপ নিৰ্বাচনত আন এগৰাকী বিধায়ক হৈছে কিন্তু তেওঁলোকৰ তেতিয়া কাৰ্যকালতো মাঘেৰমাৰী গাঁৱৰ ৰাস্তা পদূলি মই মোৰ পেজৰ জৰিয়তে বহুত দেখাইছিলোঁ বা আপোনালোকে বিভিন্ন বাতৰি কৰিছিলে এই বাতৰিখিনি অন্তত আমাৰ বিহাৰীতে সোমাই নাথাকি মই এটা অনুৰোধ কৰিব বিচাৰোঁ যাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হওক যে বিহালী সমষ্টিত ইমান নিষ্কৃষ্ট এখন চকুৰে চোৱা গাঁও বৰ্তমানৰ চৰকাৰখনে কিয় কাৰণে ৰাখিছে আমাক ব্যক্তিগত সমস্যা নালাগে আমাৰ আজি ইয়াত এজন যদি ডেলিভাৰী মানুহ ডক্টৰ তালৈ নিবলগীয়া হয় 108 সোমাবৰ কাৰণে অসুবিধা এখন আপোনালোকক দেখিছে এখন প্ৰাইমাৰী স্কুল আছে ইয়াতে প্ৰায় 83 পৰা 100 জন ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে বিভিন্ন ওচৰৰ গাঁৱৰ পৰা কিন্তু বাৰিষা যি দ গাঁত আছে সেই গাঁতবিলাকৰ পৰা আহিবলৈ অসুবিধা হয় কিন্তু এই কথাখিনি মাননীয় সাংসদগৰাকী জ্ঞাত তেওঁ কেইবাবাৰো আহিছে দেখিছে আটাইতকৈ দুখৰ কথা 35-36 বছৰ মাঘেৰমাৰী গাঁওখনৰ যুৱকসকলে মিলি ইয়াত যি নেকি আমাৰ অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহু উৎসৱকে আদি কৰি সাংস্কৃতিক অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাঘেৰমাৰী যুৱকসকলে যথেষ্ট কষ্ট কৰে বিপিন চাওডকৰ দৰে এগৰাকী শিল্পীক আনিবৰ কাৰণে সক্ষম হৈছে মাঘেৰমাৰী ৰাইজে কিন্তু প্ৰথমত কেইবাবাৰো মাননীয় বৰ্তমানৰ সাংসদগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি দিছিল মঞ্চত আহি যে খেৰ বাটাম খেৰেৰে যে তোমালোকে ৰংগমঞ্চ বনাব নালাগে অহা ইলেকশ্যনত আমি তোমালোকক এটা ৰংগমঞ্চ দিম কিন্তু সেয়া প্ৰতিশ্ৰুতি 15 বছৰ পাৰ হৈ গ'ল এই 2026ৰ ইলেকশ্যন আহিবলৈ আৰু কেইটামান মাহ মাত্ৰ বাকী আছে এই মাঘেৰমাৰী ৰংগমঞ্চ ৰাস্তা উন্নয়ন কেতিয়া হ'ব এই বস্তুটো মই প্ৰশ্ন কৰিছোঁ বৰ্তমানৰ চৰকাৰক যে আপোনালোকক মই এটা প্ৰশ্ন কৰিছোঁ আপোনালোকে আমাক এই 2026ৰ ইলেকশ্যনত আপোনালোকে আমাক কি বুলি প্ৰতিশ্ৰুতি দিব আগত যিখিনি প্ৰতিশ্ৰুতি তেখেতসকলে প্ৰদান কৰিলে সেই প্ৰতিশ্ৰুতিৰ এটাও যদি নমুনা আমি পালোহেঁতেন তেতিয়াহ'লে আমি শান্তি পালোহেঁতেন যে বৰ্তমানৰ চৰকাৰখনে মাঘেৰমাৰীত তেওঁলোকে কৰিছে বুলি এটা কাম হয় পানী যোগান আঁচনি দুটা মাঘেৰমাৰীত মেচিন বহিছে কিন্তু মাঘেৰমাৰী গাঁওখনত পানীৰ অসুবিধাত ইমান প্ৰয়োজন আছিল বুলি মই বোধ নকৰোঁ কাৰণ মাঘেৰমাৰী গাঁওখনত প্ৰত্যেকৰ ঘৰতে একোটা দমকল কুঁৱা বনাবলগীয়া কথা কিন্তু প্ৰথম দাগিছিল আমাৰ ইয়াতে ৰাস্তা ঘাট যাতায়াতৰ ব্যৱস্থা কিন্তু যাতায়াতৰ ব্যৱস্থা একে চৰকাৰ একে দলৰে বিধায়ক একে দলৰে পঞ্চায়ত থকাৰ পিছতো কিহৰ কাৰণে মাঘেৰমাৰী গাঁওখনৰ এটা ৰাস্তা নহ'ল যি হৈছিল কংগ্ৰেছ চৰকাৰ কলমোচনৰ দিনত কমাৰপুখুৰী আৰু নতুন ৰৌমাৰী সংযোগিত যিটো খপৰি ৰাস্তা তাৰ বাবে আজিলৈকে কিয় মাননীয় সাংসদগৰাকীয়ে
কিয় আমাক বেয়া চকুৰে চালে এই কথাটো মই ধৰিব নোৱাৰিলোঁ। মই এতিয়া এটা কথা অনুৰোধ কৰিব বিচাৰোঁ মাননীয় সাংসদগৰাকীক, যিহেতু তেখেতৰ হাতত এতিয়াও 5টা বছৰ সম্পূৰ্ণই আছে বুলি ক'ব পাৰি সাংসদ পুঁজিৰে, তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মাঘেৰুমাৰী গাঁও হৈ পেলাই যে আপুনি আপোনাৰ কাৰ্যকালত আমাৰ মাঘেৰুমাৰীৰ যিটো জৰাজীৰ্ণ অৱস্থা ৰাস্তা পথৰ, সেই ৰাস্তা পথসমূহৰ এটা ভাল সুবিধা কৰি দিয়ে তাকে আহ্বান জনাইছোঁ। সমস্যাবিলাক মানে বহু আগতে বহুখিনি অৱগত কৰিলোঁ, কিন্তু আজিলৈকে আশা আৰু বিশ্বাস একোৱে নাথাকে। এতিয়া আমাৰ বিশেষতে গাঁৱৰ সমস্যাটো হ'ল আমাৰ টেলেঙা তিনিআলিৰ পৰা আপোনাৰ ৰেওমাৰীটো কমাৰপুখুৰী সংযোগী যিটো ৰাস্তাত জইন হৈছে, এই ৰাস্তাটোৰ কাৰণে আমি চৰকাৰৰ ওচৰত আপ্ৰাণ চেষ্টা কৰিছোঁ যে ৰাস্তাটো সোনকালে বনাই দিব লাগে। কিয়নো ৰাস্তাটোৰ কাৰণে আমাৰ বিশেষতে স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবলৈ সদায় অসুবিধা হয়। আপোনাৰ 2-3 দিনতে চাইকেল এখন নতুন চাইকেল হ'লেও বেয়া হৈ যায়, প্ৰতিদিনে আমি বনাই দিবলগীয়া হয় ৰাস্তাৰ কাৰণে। আৰু কেতিয়াবা বৰষুণৰ বতৰত মানে ল'ৰা ছোৱালী পিছলি পৰে, তেনেকৈ স্কুল নাপায়গৈ ঘৰলৈ উভতি আহে। এই বিষয়টো আমি অলপতে আমাৰ গাঁৱলৈ এই নিৰ্বাচনী সভাৰ আগমুহূৰ্তত আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী ডাঙৰীয়া আমাৰ গাঁৱলৈ আহিছিল, আৰু আমি গাঁৱৰ ৰাইজে তেওঁক কৈছিল ৰাস্তাটো আৰু লগতে যুৱকসকলৰ ৰংগমঞ্চ এটাৰ বিষয় লৈ আমি অৱগত কৰা হৈছিল। কিন্তু তেখেতে আমাক আশ্বাস দিলে যে অতি সোনকালে কামটো হ'ব, আপোনালোকে চিন্তা নকৰিব, মাত্ৰ আপোনালোকে আমাক ভোট কৰি দিব। ঠিকে আছে, ৰাইজে ভোট দিলে, কিন্তু আজিলৈকে ৰাস্তাটোৰ বিষয়ে আমি একো গমেই পোৱা নাই। হ'বনে নহ'ব আমাৰ মানে বিশ্বাস বোলা বস্তুটো হেৰাই গৈছে। অলপ দিন আগতে আমি দেখিছিলোঁ ৰাস্তাত জোখ কৰা দেখিছোঁ, যে আমি আশা এটা কৰিছোঁ যে ৰাস্তাটো নিশ্চয় হ'ব, গতিকে আজিলৈকে দেখাত আমি একোৱে নাপালোঁ। আমাৰ মাঘেৰুমাৰী সমস্যা ৰাস্তা যিটো হৈ আছে, আমি অহা যোৱা কৰি চাইকেলত আমিতো ইয়াৰ পৰা আমি খোজকাঢ়ি যাওঁ মেইন ৰাস্তালৈ, খোজকাঢ়ি গৈ পেলাই তাৰ পৰাহে উঠিবলগীয়া হয়। ইয়াত আমি উঠিবই নোৱাৰোঁ, তাৰমানে শিলগুটি ওপৰা খাই পৰোঁ। গতিকে আমাক মেইন ৰাস্তাটো বনাই দিয়ক। আৰু আমাৰ মাঘেৰুমাৰীত ঢেৰ সমস্যা, একেবাৰে নামঘৰৰ পৰা ধৰি স্কুল ৰাস্তা ঘাট এইবোৰ সমস্যা। গতিকে আমাৰ গাঁৱৰ মানুহখিনি বৰ কষ্টতে থকা ধৰণে হৈছেগৈ আৰু। গতিকে আমাক কিবাকিবি এই সহায় কৰক। ৰাস্তা পদূলিটো আছেই, ৰৈ গৈছে, গতিকে ৰংগমঞ্চ আছে এটা। আমি একো পোৱা নাই চৰকাৰী আঁচনি, আৰু আমি ঘৰ পোৱা নাই। সেইকাৰণে আমাৰ এতিয়া ল'ৰা ছোৱালী স্কুল যোৱা বা ইমান আজি এজনী ডেলিভাৰী গ'লেও আমাৰ ৰাস্তা নাইকিয়া, ৰাস্তা ভঙা অসুবিধা হয়। সেইটো কাৰণে মই তেওঁলোকক মানে চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ যে আমাক এই ৰাস্তা লাগে, আৰু অৰুণোদয় পোৱা নাই মই, আৰু ঘৰ লাগে, মোৰ ঘৰ নাই, ভঙা চিঙা ঘৰ।